আহি গ'ল 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা। এই বছৰ মেট্ৰিক পৰীক্ষাত সকলো শিক্ষাৰ্থীৰ প্ৰশ্ন কাকত একে থাকিব নে বেলেগ বেলেগকৈ থাকিব? আজি এই বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। যদি এই বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বিষয়ে প্ৰতিটো মুহূৰ্তৰ খবৰ লাভ কৰিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। এই চেনেলৰ জৰিয়তে প্ৰতিটো মুহূৰ্তৰ খবৰ দিয়া হ'ব, গতিকে পলম কিয়, এতিয়া এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক। বিভিন্ন সময়ত ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্ন কৰি আছিলে যে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত সকলো শিক্ষাৰ্থীৰ কাৰণে একেই থাকিব নেকি? 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত সকলো ছাত্ৰ ছাত্ৰীৰ প্ৰশ্ন কাকত একেই নাথাকে। ধৰি লওক যে এটা বেঞ্চত দুজন ষ্টুডেণ্ট বহিছে, এই দুজন ষ্টুডেণ্টৰ প্ৰশ্ন কাকত বেলেগ বেলেগ থাকিব। প্ৰশ্নবোৰ একেই থাকিব, কিন্তু প্ৰশ্ন কাকতৰ যিটো ক্ৰমিক নম্বৰ, সেই ক্ৰমিক নম্বৰ বেলেগ বেলেগ থাকিব। এটা এক্সাম্পলৰ সৈতে আলোচনা কৰিব বিচাৰিছোঁ। ইয়াতে 2 নম্বৰত এটা প্ৰশ্ন আছে, দ্য ইমিডিয়েট ৰিয়েকশ্যন অফ দি পোষ্ট মাষ্টাৰ অন সেইং দ্য লেটাৰ ৱাজ ডেট হি, ইয়াতে ডেছ দিছে। ইয়াৰ উত্তৰটো হ'ব 1 নম্বৰ, লাভড হোল হাৰ্টলি। এজন ষ্টুডেণ্টৰ এনেকুৱা প্ৰশ্ন আহিছে, এই ছেম প্ৰশ্ন আন এজন ষ্টুডেণ্টৰ আহিব, কিন্তু তাতে 2 নম্বৰত নাথাকে। ইয়াতে কিন্তু এই প্ৰশ্নটো 2 নম্বৰত আছে, কিন্তু আন এজন ষ্টুডেণ্টৰ প্ৰশ্ন কাকতত এই প্ৰশ্নটো 10 নম্বৰ থাকিব পাৰে। আন এজন ষ্টুডেণ্টৰ এই প্ৰশ্নটো 30 নম্বৰ প্ৰশ্নত থাকিব পাৰে। এনেকৈ ক্ৰমিক নম্বৰবোৰ বেলেগকৈ থাকিব, কিন্তু প্ৰশ্নবোৰ একে থাকিব। ইয়াতে 2 নম্বৰ যিটো প্ৰশ্ন আছে, এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে ৰোমান সংখ্যা 1, কিন্তু লগত যিজন বহিছে তেওঁৰ প্ৰশ্ন কাকতত ইয়াৰ শুদ্ধ উত্তৰটো 4 নম্বৰ থাকিব পাৰে। এক কথাত ক'বলৈ গ'লে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত সকলো শিক্ষাৰ্থীৰ প্ৰশ্ন কাকতৰ যিটো ক্ৰমিক নম্বৰ, সেই ক্ৰমিক নম্বৰ বেলেগকৈ থাকিব, কিন্তু প্ৰশ্নবোৰ একেই থাকিব। এতিয়াৰ পৰা কিন্তু এজন ষ্টুডেণ্টে আন এজন ষ্টুডেণ্টৰ প্ৰশ্নবোৰ চাই লিখিব নোৱাৰে। CBSE এনেকুৱা ধৰণে প্ৰশ্ন কাকত প্ৰস্তুত কৰে আৰু সেইদৰে সেবাই এটা সিদ্ধান্ত লৈছে যে 2025 বৰ্ষৰ পৰা CBSE নিচিনাকৈ প্ৰশ্ন কাকত প্ৰস্তুত কৰিব, যাতে ছাত্ৰ ছাত্ৰীসকলে এজনে আন এজনৰটো চাই উত্তীৰ্ণ হ'ব নোৱাৰে। ক'বলৈ গ'লে এই বছৰ প্ৰশ্ন অলপ টান হ'ব পাৰে। এই বছৰ কিন্তু এজন ষ্টুডেণ্টে আন এজন ষ্টুডেণ্টৰ প্ৰশ্নবোৰ চাই উত্তৰ কৰিব নোৱাৰে। কি হৈছিলে, আগতে এজন ষ্টুডেণ্টে লগৰ ষ্টুডেণ্টৰ পৰা চাই উত্তীৰ্ণ হ'ব পাৰিছিলে, কিন্তু এই বছৰ তেনেকুৱা সুবিধা নাপাব। এতিয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলে সম্পূৰ্ণ নিজৰ ওপৰত ডিপেণ্ড কৰিব লাগিব। আনৰ ওপৰত যদি নিৰ্ভৰ কৰি উত্তীৰ্ণ হ'ব বিচাৰে তেতিয়াহ'লে এতিয়াৰ পৰা সম্ভৱ নহ'ব। আৰু 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বিষয়ে যদি সবিশেষ জানিব বিচাৰে তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। কাৰণটো হৈছে যোৱা বছৰ আৰু তাৰ আগৰ বছৰ আৰু তাৰ আগতো এইটো চেনেলৰ জৰিয়তে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বিষয়ে ধাৰাবাহিকভাৱে নিউজ প্ৰচাৰ কৰিছোঁ আৰু এই বছৰ নিউজ প্ৰচাৰ কৰিম। গতিকে পলম কিয়, এতিয়াই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক।